নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। 2024-25 চনৰ SSC-GDৰ এক্সপেক্টেড ফাইনেল কাট অফ যদি আপোনালোকে চাব বিচাৰে, এইখন ভিডিঅ' আপোনালোকে চালে গম পাব। ইয়াৰ ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডিটেইলত সকলোবোৰ তথ্য এইখন ভিডিঅ'ত পাই যাব। আপোনালোকে যাতে এইবাৰ চাকৰি নাপায় তাৰ বাবে কিবা ষড়যন্ত্ৰ চলিছে নেকি? এই তথ্য আমি জনাৰ আগত প্ৰথমে আপোনালোকৰ কিছুমান প্ৰশ্ন আমি চাই লওঁ। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, ফিজিকেলত এইবাৰ কিমানে পাছ কৰিব? দ্বিতীয়টো প্ৰশ্ন, যোৱা ভিডিঅ'ত কমেণ্টছ বক্সত বহুতো প্ৰশ্ন কৰিছে। সেই সকলোবোৰ প্ৰশ্ন এইটো ভিডিঅ'ত সমাধান কৰা হ'ব। তৃতীয় আৰু শেষটো প্ৰশ্ন, আপোনালোকৰ বাবে কিবা ষড়যন্ত্ৰ কৰি আছে নেকি যাতে আপোনালোকে চাকৰি নাপায়? সেই বিষয়টো আমি শেষত আলোচনা কৰিম। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, এইবাৰ ফিজিকেলত কাট অফ বেছি যাব নেকি? ইয়াৰ এনচাৰ হয় না, কিয়নো এইবাৰ প্ৰথমবাৰৰ বাবে ফিজিকেলত RFID লগাই ৰানিং কৰা হ'ব। RFID হয় যেনেকৈ আমি আছাম পুলিচৰ সময়ত বুকুত এটা চেষ্ট নম্বৰ লৈ দৌৰিছিলোঁ, য'ত মানে এটা GPS টাইপ বস্তু এটা সোমোৱা থাকে, যাৰ বাবে আমি যেতিয়া ৰাউণ্ড মাৰোঁ তাতে মিনিটে টাইমটো দেখাই থাকে। ঠিক সেইদৰে এইবাৰ SSC-GDত RFID লগোৱা হ'ব, য'ত আমি ভৰিত RFID লগাৰ পিছত ৰানিং কৰিম, আৰু ৰানিং কৰাৰ পিছত আমাক গোটেইবোৰ ডিটেইলত টাইম দিয়া হ'ব। আৰু যদি আমি 1 ছেকেণ্ডো কম হয় বা 24 মিনিটতকৈ বেছি হয় তেন্তে আমাক ওলাই দিয়া হ'ব। চ' এইবাবে এইবাৰ বহুতে বেছি মানুহে ফেইল মাৰিব। দ্বিতীয়টো কাৰণ হয় মেডিকেল। এইবাৰো যোৱাবাৰৰ দৰে ফিজিকেলৰ লগতে মেডিকেল হোৱা সম্ভাৱনা আছে। সেইবাবে বহুতে ফিজিকেলত ধ্যান দিওঁতে মেডিকেলত কমকৈ ধ্যান দিয়া যায়, যাৰ বাবে মেডিকেলত বহুতে বেছি মানুহে ফেইল কৰে। আৰু আপোনালোকে ভালকৈ জানে SSC-GDৰ মেডিকেল বহু বেছি টাফ। সেইবাবে মেডিকেলতো এইবাৰ বহু বেছি ষ্টুডেণ্টে ফেইল মাৰিব। যোৱা ভিডিঅ'ত আপোনালোকে কমেণ্ট বক্সত বহুতো বেছি প্ৰশ্ন কৰিছে। মই সেই প্ৰশ্নবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ প্ৰথমটো প্ৰশ্ন, কাৰ মতে এইবাৰ 2024ৰ দৰে ফাইনেল কাট অফ যাব? মই আপোনালোকক ক'ব বিচাৰোঁ 2024ৰ দৰে এইবাৰ ফাইনেল কাট অফ নাযায়। ইয়াৰ প্ৰথমটো কাৰণ হয় 2024 চনত যদি আমি ফিজিকেল কাট অফ চাওঁ তাতে 69+ ফিজিকেল কাট অফ আছিল। বাট আমি যদি 2025 চনৰ ফিজিকেল কাট অফ চাওঁ তাতে 48 আছিল। মানে 2025ত কাট অফ 2024তকৈ বহুতে বেছি কম যাব। আপোনালোকৰ দ্বিতীয়টো প্ৰশ্ন এই ধৰণৰ, দাদা মোৰ ফিজিকেল কাট অফতকৈ ইমান নাম্বাৰ বেছি আছে, মই ইমান নাম্বাৰ পাইছোঁ, মোৰ ফাইনেলত নাম আহিবনে নাই? মই আপোনালোকক ক'ব বিচাৰোঁ, মই এৰা ভিডিঅ'টো ইউটিউবত ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই ভিডিঅ'টো চাই ল'বা। সেই ভিডিঅ'ত মই ডিটেইলত আপোনালোকক কৈছোঁ যে কি ৰিজনত আপোনালোকৰ কাট অফ যোৱাবাৰৰ তুলনাত বহুতে বেছি কম যাব। আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব যে 2024ৰ ফাইনেল কাট অফৰ তুলনাত 2025ৰ ফাইনেল কাট অফ বহুতেই বেছি কম যাব। অন্তিমটো প্ৰশ্ন, ষড়যন্ত্ৰ। SSC-GD কেণ্ডিডেটৰ কাৰণে কিবা ষড়যন্ত্ৰ হৈ আছে নেকি? যদি আপোনালোকে মন কৰিছে SSC-GDৰ ফিজিকেল কাট অফ অহাৰ পৰাই ইউটিউবৰ কমেণ্টছ বক্সত বহুতে দি আছে যে মোৰ 100+ নাম্বাৰ, মোৰ 120+ নাম্বাৰ, মোৰ 105+ নাম্বাৰ, মোৰ 90+ নাম্বাৰ, মোৰ 95+ নাম্বাৰ। চবেই যদি ইমানে বেছি নাম্বাৰ আহিছে তেনেহ'লে 2024ৰ দৰে 69 ফিজিকেল কাট অফ নগৈ 2025ত 48 কাট অফ কিয় গ'ল? এইটো সকলোৰে মনত চাগে প্ৰশ্ন আহিছে। আচল কথাটো হয় যে এইটো এটা ষড়যন্ত্ৰ, যাতে বহু সংখ্যক কেণ্ডিডেটে এইবাৰ ফিজিকেল নিদিয়ে, কাৰণ সিহঁতৰ মনত আহিব যে সিহঁতৰতো ইমান বেছি নাম্বাৰ 100+, 90+, আমাৰতো ইমান বেছি নহয়। চ' সেই বুলি ভাবি বহুতে ফিজিকেল নিদিব। মই আপোনালোকক ক'ব বিচাৰিছোঁ এইবোৰ কমেণ্টছত একেবাৰে ধ্যান নিদিব, কাৰণ এই সকলোবোৰ প্ৰায় কমেণ্টে মিছা। কিয়নো যদি চবৰে নাম্বাৰ 90+ থাকিল হয় কেতিয়াও 48 কাট অফ নগ'ল হয়। আপোনালোকে এইবোৰ কমেণ্টত ধ্যান নিদি আপোনালোকে যদি নিজৰ ৰানিং, নিজৰ মেডিকেলত ধ্যান দিয়ে তেতিয়াহে আপোনাৰ চাকৰিটো ফিক্স হ'ব বুলি মই ভাবোঁ। যদি 2024-25 চনৰ ফিজিকেল আপোনালোকে কোৱালিফাই কৰে, মেডিকেল কোৱালিফাই কৰে, তেন্তে আপোনালোকে যদি ফাইনেল মেৰিট লিষ্টত নামো নাহে
2024ত ভেকেঞ্চি আকৌ আহিছে, আপোনালোকে সেই ভেকেঞ্চিত এক্সাম দিব পাৰিব আৰু তাতে আপোনালোকে অকল এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলে হ'ল, কাৰণ আপোনালোকৰ অলৰেডি ৰানিং আৰু মেডিকেল কমপ্লিট হৈ আছে। তো বিনা টেনশ্যনত আপোনালোকে জাষ্ট পঢ়িলে আপোনালোকে চাকৰি ফিক্স হৈ যাব। মই আপোনালোকক ক'ব বিচাৰিছোঁ, এই যা তা কমেণ্টবোৰ পঢ়ি নাথাকি আপোনালোকে জাষ্ট ৰানিঙত ফ'কাছ কৰক আৰু মেডিকেলত ফ'কাছ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে প্ৰথমে আপোনালোকে নটিফিকেশ্যন পাই সকলোবোৰ SSC-GDৰ ইনফৰমেশ্যন পাব। আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে এই ভিডিঅ'ৰ কমেণ্ট বক্সত জনাব আৰু মই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। ধন্যবাদ।